আকৌ আজি আইদেউ দুগৰাকী কি হৈছে নাজানো এয়া ল'ৰা লৈ আহিছে মোৰ লগত গোটেই পৰিয়ালটোকে সপোনত দেখিছো নহয় একদম কেদাৰনাথ গৈছো মই স্কুললৈ ওলালো আপোনালোক সকলোকে সুপ্ৰভাত জনাই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো কিন্তু মোৰ এতিয়া ৰ'বলৈও সময় নাই আমাৰ দেহাখনে ভাত খাইছে আৰু ভনীয়েকজনী এতিয়ালৈকে উঠা নাই আমাৰ ঘৰলৈ আহি পেলাই এটা কাম অন্ততঃ গৈ পেলাই ক'বগৈ পাৰিব আইতাহঁতক যে ইয়াতে আহি আমাৰ চেনাই ধৰণে কোমল কোমল গোটা ভাত খাইছা হয় নাই এইটো বেগ লৈছো মই যাওঁ স্কুল যায় দেই মই যাওঁ বাই 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 দেৰি হৈছে বাই বাই সেইফালে যাব বাই 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 কোৱা বাই বাই কোৱা বাই বাই কোৱা মই বেগ ল'লোঁ যাওঁ আপোনালোকে আগৰ পৰা ভিডিঅ' চাই থকাসকলে গম পাব যে আইমুনুৱে কি কৰিছিলে চব পিচি পেলাই চালনী এখনত আকৌ চেকি পেলাই তাক খুৱাবলগীয়া হৈছিলে এনায়েকৰ ঘৰলৈ আহি পেলাই এইটোৱে প্ৰথম হৈছে যে সি গোটা ভাত খাইছে হয়নে দেহা এনায়েক ঘৰলৈ আহি তুমি গোটা ভাত খাইছা চবেই আশীৰ্বাদ কৰিব দেই আমাৰ পোনাকণ যাতে এনেকৈ সোনকালে ডাঙৰ হয় ভনীয়েকক যাতে শাসন কৰিব পৰা হয় ন দুইটা যাতে কুশলে থাকক হয়নে আমনো বাই বাই আহিছোঁ অঁ তই কণী এটা ফ্ৰাই কৰি খাবি আছেনে নাই জানো ক'ব ন চাই থৈ যাওঁ ৰ আছেনে নাই ক'ব ন মুনুহে জানিব দেই মুনুৱে মানে মাছ ফ্ৰাই কৰি থৈছে আৰু কিবা কিবি বনাই থৈছে মাছো বৰ বিশেষ নাই তাই আকৌ বোলে মাছ খাবলৈ বেয়া পায় পুঠি মাছ সেইকাৰণে মই কৈছোঁ কণী এটা ফ্ৰাই কৰি খাবলৈ গৈ থাকোঁ আহি পেলাই লগ পাম ইমান মন যায় দিনটো ইহঁতৰ লগত থাকিবলৈ বহুত সময় পাব মুনুজনী কেনি গ'লগৈ জানো আমাৰ মুনু আজিকালি অলৰাউণ্ডাৰ হৈ গ'ল ধুমুহা গতিত কাম কৰিব পাৰে ভাত পানী ৰান্ধি এতিয়া কাপোৰ ধুইও কাপোৰ মেলিলেহি গৈ থাকোঁ দেই ভাতকেইটা খাই ল'বা শুনা বায়ে হেনো মাছ নাখায় কণী আছে যদি এটা ফ্ৰাই কৰি দিবা নহ'লে তাইক নিজে কৰি ল'বলৈ ক'বা অঁ আজি নাখায় সেই নহয় চাগে অঁ শিৱৰাত্ৰিৰ কাৰণে নাখায় অঁ মোক আকৌ এইবুলি নক'লে নহয় ওলালা আজিকালি কথাবোৰ ক'বলৈ শিকিছে দেখিছে নাই ওলালোঁ মই স্কুললৈ যাওঁতে ভাত খাই যোৱা নাছিলোঁ ব্ৰেক টাইম হ'ল পটককৈ বোলো ভাতকেইটা খাই আহোঁগৈ বৈষ্ণৱৰ গা ধুলে আমাৰ বাৰাণীকেও গা ধুলে এতিয়া ইহঁতি যায় বোলে শিৱ মন্দিৰত আমাৰ ওচৰতে শিৱ মন্দিৰ এটা আছে শিৱ মন্দিৰত বোলে হেৰি কৰিবলৈ যায় বন্তি এগছ জ্বলাবলৈ যায় কোৱাচোন কোৱা ওলালোঁ কোৱা ওলালোঁ কোৱা বেয়া খাব নহ'লে ওলালোঁ কোৱাচোন আচলতে ব্ৰেক টাইমত এনেকৈ নাহিলোহেঁতেন মোৰ আকৌ ঔষধ সোপা খাই আছোঁ নহয় সেইখিনি খাব লাগে সেইকাৰণে ঔষধখিনি সময়ত বোলো খাই লওঁগৈ এই দেৰিয়ে হ'ল আৰু এনেও ৰাতিপুৱাই খাব লাগে শুনবা না তুমি মাৰ লগত যাবা আপাৰ লগত যাবা দেই বেটেৰীত উঠিবলৈ ইমান মন ই ৰিক্সাখনলৈ আকৌ এতিয়া ৰৈ আমাৰ এফালে ইমান অহা যোৱা কৰি নাথাকে নহয় এতিয়া চাগে আকৌ সোণটোৱে থৈ আহিবগৈ লাগিব ঐ গৈছে ধৰা ধৰা একো স্পীড ব্ৰেকাৰ একো জেং যাব একো নামানে আৰু যেনি তেনি যাবলৈ পালে মুঠতে গৈয়ে থাকে একেৰাহে গাড়ী আহিব দেই এই 5 মিনিটমান হৈছে বুলি কৈছে পাৰ হৈ গৈছে হয় নাই 5 মিনিট বুলি ক'লে অকণমান আগত অহা হ'লে ইহঁতে সাজোতে কাছোতে দুইজনী চাওক সাজোন কাচোন কৰোঁতে তোমাৰ নাতিয়ে ইযোৰ জোতা নিপিন্ধে যা সিযোৰ জোতা নিপিন্ধে যা এযোৰহে পিন্ধে এযোৰ পিন্ধিবা ফুফু যাবলৈ হয়তো আকৌ ঘৰত পিন্ধে এযোৰ কেলৈ পিন্ধিবা আকৌ ন ফুফু যাবলৈ ধুনুযোৰ পিন্ধিবা দেউন গোসাঁইটো চেংনাঙে যদি অকণমান কান্দি আমনি কৰে কণ চেঙা একদম আমনি নকৰে অকণো কান্দা মেলা নাই আৰু এতিয়া শুই আছিলে অঁ শুন যোৱা নাই বুলি ক'লে আইমনুৱে পুতুককৈ উঠিছে কলিজা যাওঁ দেই তই যাবি দেই মই যাওঁ স্কুল ছুটিৰ পিছত মই আহিলোঁ এয়া মাছ নিবলৈ ইহঁত আকৌ এইফালে দেখিছে দেই আজি সন্তুষ্ট নে অঁ আজি সন্তুষ্ট নে দুইটা হাঁহিছো এটা খাব হ'ল নহয় জানি কেক খালা বজাৰ চজাৰ কৰি লৈছা বোলে মই মাছ লৈ গৈছোঁ আজি একদম বৰ ভাল পাইছে চাগে ইমান উঠিবলৈ বিচাৰি থাকে আকৌ যোৱা দেই শুন বাই বাই ই ৰিক্সাত উঠিবলৈ একদম পগলা হৈ আছে বহুত দিনৰ পৰা দেখিলে অকল এইখনত উঠিম এনেকৈ কৈ থাকে কাটি থৈছা নেকি আনিবলৈ গৈছিলোঁ অকল মাছ কিন্তু লগত আহিছে এইফালে শাক পাচলি বহুত শাক পাচলি যদি ভিতৰত নাথাকে নহয় একদম মানে মোক কৈছোঁ ন ক'লৈ যাওঁ কি কৰোঁ আজি যেন ৰান্ধিবলৈ একোৱে নাই তেনেকুৱা নিচিনা লাগে
আৰু লগতে এইকেইটি অকণি কল এইকেইটি গিফ্ট পাই আহিছোঁ। আমাৰ পোনাকণ সৈতে আহি পিনে খোৱাতে আৰম্ভ কৰিছা দিয়া। কৃষ্ণ ধৰিব সেইখিনি হৈছে বৰিয়লা মাছ। ইয়াত আছে শ'ল মাছ, তাৰপিছতে শুনা আৰু এইফালে আছে মাগুৰ মাছ, শিঙি মাছ, তাৰপিছতে একদম লোকেল কাৱৈ মাছ। আপোনালোকেতো গম পাইছে মাংসটো অকণমান এৰাৰি হৈছে যে সেইকাৰণে এতিয়া মাছ আনিছোঁ। আৰু লগতে এইফালে হৈছে পাচলি কলডিল আছিলে, সেইটো পাহাৰীয়া কলডিল আছিলে, এইটো ভীমকলৰ কলডিল। কলডিল বগাই গালত কলা দিল ধৰি দিব মানে এই চাবিটো তুমি বাৰু জানানে তোমাৰ মোৰে মুখত নীল দেখুৱাই মোৰে মুখত নীল যদি দেখুৱাই নাই তুমি ইমান ধুনীয়া গানটো গাই দিলে ছোৱালীজনীয়ে। ইমান ধুনীয়াকৈ গানটো গোৱাৰ পিছত তুমি নাই দেখা। মিক্সিটো ভাগিছিলে যে জাৰটো ভাল কৰোঁ বুলি আহিলোঁ শিমলু কৰিলে। আমাৰ আকৌ আজি আইদেউ দুগৰাকী কি হৈছে নাজানো, এয়া ল'ৰা লৈ লৈ আহিছে মোৰ লগত টোপোলা পাতি পাতি। এতিয়া আকৌ দুইটি শুই থাকিলে নহয়। আজি ফুৰিবলৈ পাই পেলাই ইহঁতিকেইটাও হোৱাই নাছিলে, একদম ফুৰিবলৈ পাই কি ফূৰ্তি চাওক। এই দুইটি এতিয়া টোপনি এতিয়া ল'ৰাৰ লগতে আৰু মাকৰ লগত ল'ৰা চবেই ফুৰিবলৈ পাইছে। ষ্টেচনতে আমি গাড়ী পাৰ্কিং কৰিলোঁ, কৰি পেলাই এতিয়া সোণটোৱে মই আহি আছোঁ। এই ফুলখিনি চাওকচোন ইমান ধুনীয়া লাগিছে। মুনুহঁতক আকৌ গাড়ীতে থৈ আহিব লগা হ'ল, অকণমানিকেইটি উঠাই নাই নহয়। উঠিলে মানে সিহঁতি নিজে উঠি আহিব আৰু তেতিয়া তুলি আনিব। চাবিটো দি থৈ আহিছে সোণটোৱে। এয়া চাওক এনেকৈ ধৰি মেলি লৈ আহিছোঁ। বৰ ডাঙৰকৈ চাউণ্ড এটা হৈছে, এইফালে ওলাই যাওঁ। তেওঁ দৌৰ মাৰি আহি মোক মাতিছেহি, চাই পেলাই মোক এদিন সপোনত দেখিছিলে। বহুত ভাল লাগিলে দেই, বহুত মৰম। ভণ্টিয়ে দেখালে মানে সেয়া হয় বোলে হেৰি কি কয় বাইদেউ হ'ল যোৱা আকৌ ভাল হ'ল আকৌ নহ'লেনো ক'ত লগ পালোহেঁতেন ন। সেইটোৱে আকৌ এতিয়া বজাৰ কৰি হৈ গ'ল নেকি? হৈ গ'ল ন। ভাল লাগিলে পাই, ভাল লাগিলে দেই। এইটো মই ঠিক কৰি হৈ গ'ল। জাৰটো ঠিক কৰি আমি ওলাই গ'লোগৈহেঁতেন, পটককৈ আহি গ'লে যেন চাচোন লগে নাপালে যেন ন। মই এপাক আহি গ'লো, মোক নেদেখিলোঁ নহয়। তাৰপিছত আকৌ গৈ পিনি সুধিছোঁ তহঁতি পালা নাই? মই বোলো নাই পোৱা বোলো, তো ক'ৰবাত দোকানত সোমালে চাগে। একদম আহোঁতে আকৌ দেখিছোঁ। ইমান ভাল লাগিলে। ঠিক আছে হ'ব দিয়া। একদম আশা আছিল কেতিয়াবা লগ পাম বুলি, সঁচাকৈ লগ পালোঁ। হেঁপাহ থাকিলে মনেৰে যদি ভপা হৈ ধৰে সঁচা হয়। আপোনালোক গোটেই পৰিয়ালটোকে সপোনত দেখিছোঁ নহয়, একদম কেদাৰনাথ গৈছোঁ। আমাৰ ঘৰলৈ যাবা। ঠিক আছে যাম দেই। ঠিক আছে দাদা। এটা সময়ত যেতিয়া আমাৰ ঘৰৰ ওচৰত তেনেকুৱা দোকান নাছিলে, ভাল দোকান, তেতিয়া আমি এইখন দোকানৰ পৰাই গোটেই ঘৰৰ সমস্ত বস্তু নিছিলোঁ। আজি বহুত দিনৰ পিছত আহিলোঁ ইয়াৰ পৰা বস্তু কেইটামান লৈ যাওঁ বুলি। চাউল তাউল আদি কৰি কিছুমান বস্তু লৈছোঁ। বহুত বিশেষকৈ মই ব্যক্তিগতভাৱে ক'ম যে বহুত ভাল বস্তু পাইছিলোঁ ইয়াত। আৰু আজিও সেই একেখিনি অটুট আছে তেওঁলোকৰ। কিমান ধুনীয়াকৈ এইবিলাক সজাই সজাই ৰাখিছে চাওকচোন। বস্তু ল'লোঁ বহুতখিনি। এতিয়া যাবৰ সময়ত বোলো আপোনালোককো অকণমান দেখুৱাওঁ ভিডিঅ' কৰি। সেইটো ৰকি হাই আছোঁ দিয়া। বহুত দিনৰ মূৰত ঘৰত মাছৰ জোলে বোলে ভাত খাব, সেইকাৰণে বহুত হেভি কিবা এটা বোলে সিহঁতি নাখায়। এই দুইজনী বহি আছে গাড়ীত। এতিয়া মই ইয়াত আনিছোঁ পিঁয়াজি আৰু এয়া হৈছে জ্বলা চাটনি, কিন্তু জ্বলা চাটনিটো সিহঁতি খাব নোৱাৰিব নেকি। মজা ভাল লাগিছে ন, বহুত ধুনীয়া জ্বলাও। জ্বলাখন পেলাই দিবলৈ টান পায়, মানে বেয়া পালোঁ পেলাই দিবলৈ। ঘৰলৈ লৈ লৈছোঁ ভাতৰ লগত খাম বুলি। ইমান ধুনীয়া চাটনি। আমাৰ দেহাই পিঁয়াজি খাই মজা কৰি আছে। পিছফালে এজনেও সেই চিঞৰি আছে এজন। বেয়া পালোঁ কৈ দিয়া, বেয়া পালোঁ। আমি আহি গ'লো দেই শাহু কৰি পাকঘৰত। আজি কি আছে দেখুৱাইছোঁ। এয়া হৈছে শ'ল মাছ আৰু এয়া পালেং, তাৰপিছত দিম ঔটেঙা, এইবিলাক কাটা বেচাহে হৈ আছে। আৰু এয়া নিৰামিষ চব্জি, অকণমান বিন আছে, মটৰ আছে, ব্ৰকলি আছে, আলু দিম। মাছ বাকী ফ্ৰাই কৰি আছোঁ আৰু এনেকৈ বনাম। বাকীখিনি একদম শেষত দেখাম। মোৰ কি আছে কৈ দিয়া। এইফালে পদিনা আৰু মধুসোলেং, আদা নহৰু জলকীয়া চাটনি বনাবলৈ চব ৰান্ধি বাঢ়ি শেষ কৰি আপোনালোকক একদম ফুল ইন ফাইনেল বুলি কয় যে সেইটো দেখাইছোঁ। ইয়াতে টাৱাত দি দিছোঁ দুজনীমান মাছ, এনেকৈ বৰিয়লা মাছ। এইকেইজনী বনাব লাগিব অকণমান খৰিচা আৰু জ্বলা দি পেলাই চাটনি। মাছখিনি ধুনীয়াকৈ পিচি ল'লোঁ, তাতে দি দিলোঁ অকণমান নিমখ আৰু ইয়াত দিলোঁ অলপমান এয়া মিঠাতেল,
আৰু এটা মেইন বস্তু আছে, সেইটো হৈছে খৰিচা। এয়া খৰিচা, এয়া হৈছে জ্বলা। কাৰ কাৰ লোভ লাগিছে ক'ব এতিয়া। কি টেষ্টি! আজি এনেকৈ ভাতকেইটা বনাই থাকোঁতে এটা কথা মনত পৰিছে। এটা সময়ত যে আমি কিমান কষ্টত আছিলোঁ, মোৰ আগৰ এটা ভিডিঅ'ত আমি কৈছিলোঁ আমি কিমান সংগ্ৰাম কৰিব লগা হৈছিলে। সেই সময়টোত আমাৰ ধান চাউল আছিলে, কিন্তু লগত খাবলৈ মানে তেল জাতীয় কিবা কিবি এইবিলাক কিনিবলৈ, আমাৰ দাইল তেল এইবিলাক কিনিবলৈ একদমেই হাতত পইচা নাছিলে। কিন্তু এইখন অসম হয়, তেতিয়া মোৰ বয়সো একেবাৰে সৰু হৈ আছিলে। এইটো কথা নাজানিছিলোঁ যে এনেকুৱা কিছুমান শাক পাচলি যিবিলাক আমি এনেকৈও খাব পাৰোঁ, বা মাছ পুঠি এটা বিচাৰি আমি এনেকৈও খাব পাৰোঁ, ঔটেঙা কচু ঢেকীয়া বুটলিও খাব পাৰোঁ। সেই কথাখিনি একদম মনলৈ নাহে মানে। তেতিয়া ঘৰতে কুন্দুলি এজোপা আছিলে, সেইজোপাকে সুদাকে ভাজোঁ। এতিয়া ভাবিছোঁ সময়ে মানুহক বহুত শিকায় যে, তেতিয়া যদি এনেকুৱা সময়খিনি থাকিলেহেঁতেন, এনেকুৱা যদি জানিলোহেঁতেন, তেতিয়া হয়তো মানে বহুত কিবা কিবি কৰি পেলাই ৰান্ধিব পাৰিলোহেঁতেন। কিন্তু বয়সে মানুহক শিকায়, ঠেকি শিকে লেখি শিকে এনেকৈ কয় যে, সেই ঠেকি লেখি জীৱনত সংঘাতে বহুত শিকালে কথা। আপোনালোক আমাৰ এটা পৰিয়াল বাবে কেতিয়াবা এনেকুৱা কথাবোৰ শ্বেয়াৰ কৰোঁ, বেলেগ একো নাই। বাকী বাদ আজি আমাৰ থালিখনত আছে এয়া, এই হৈছে পালেং আৰু শ'ল মাছ, ঔটেঙা ধুনীয়া এখন জোল। এইফালে নিৰামিষ চব্জি, এয়া হৈছে মাছ পোৰা, খৰিচা, জলকীয়া, এনেকৈ কৰি আৰু এইখন হৈছে চাটনি পদিনাৰ, লগতে মধুসোলেং আছে, বাকী আদা নহৰু জলকীয়া যিবোৰ দিয়া হয় সেয়া, আৰু এপিচ আছে টেঙা। আচলতে মই এইটোৱে ক'ব খুজিছোঁ, কেতিয়াবা যদি নিজকে ভাবে যে আমি ইমান অভাৱ অনাটনত আছোঁ, আমাৰো দিনবোৰ কেতিয়াকৈ ভাললৈ আহিব, তেতিয়া আমালৈ মনত পেলাব যে আমিও এনেকৈ এদিন কটাই আছিলোঁ। এতিয়াও বহুতে হয়তো তেনেকৈ কটাই আছে। দিনবোৰ সদায় একেই নাযায়। কষ্ট কৰিব, কষ্টৰ ফল সদায় মিঠা। এতিয়া খাই লওঁগৈ ভাত।